গাইজ কথা মতে আজি ভিডিঅ' হ'ব হোৱাটো মানে যোৱাকালি আছিলে কিন্তু আজি মানে কমপ্লিট কৰিব লাগিব মানে যোৱাকালি কৰিছিলোঁ যোৱাকালি অলপমান খেলি মেলি হৈ গ'ল কাৰণে গোটেই ভিডিঅ' মানে ডিলিট মাৰি দিম আৰু এতিয়া মাৰা নাই মাৰিম আৰু এতিয়া মানে এনেকুৱা গোটেইকেইটা ভিডিঅ' কৰিছিলোঁ তাৰমানে কি হ'ল 2 টাইম মাৰিছিলোঁ ভাবছিলোঁ কি এক টাইমতে গোটেই মাৰি আপোনালোকৰ আগতে দেখাই ল'ম তাৰপিছত আহি কিনে ভাড়া চাড়া মাৰিম কিন্তু প্লেনটো চেঞ্জ হৈ গ'ল মাথাত তো সেইকাৰণে মাজত আহি কিনে চাৰ্জ দি কিনে আকৌ কণ্টিনিউ কৰিম বুলি ভাবছিলোঁ সেনেকৈ কৰিলোঁ বহুতখিনি ভিডিঅ' বনালোঁ তাৰপিছত লাষ্টত গৈ কিনে নিমিলিল বস্তুটো মোৰ মানে মাথাত এনেকুৱা হ'ল বস্তুটো নাই ভাল হোৱা নাই তো সেইবাবে আকৌ আজি মানে নতুনকৈ কৰিম নহ'লে মানে যোৱাকালি হৈ গ'ল কালি তাৰমানে মই কৈছিলোঁ সোমবাৰৰ পৰা কৰিম বুলিতো তো যোৱাকালি সোমবাৰ আছিলে আজি হ'ল মঙলবাৰ চাওক টিউজডে মানে যোৱাকালি ভিডিঅ' কৰিছিলোঁ 25 তাৰিখে তো গোটেই এতিয়া মোৰ বেকাৰ গ'ল গোটেই দিনটো যিমান ভিডিঅ' বনাইছিলোঁ চব বেকাৰ গ'ল এতিয়া আজি নতুনকৈ আৰু কৰি আছোঁ 100%টো কৈছিলোঁ যিহেতু চাবি ক'ত আছে 100%ৰ ইক' মোডত কিমান মাইলেজ দি আছে বৰ্তমান ক্ষেত্ৰত আৰু ধৰক যোনে যোনে জানিব বিচাৰে যে ধৰক ইমান মাহমান হ'লে কিমানমান মাইলেজ পায় চ' আজি সেই বস্তুটো গম পাব মানে আৰ্নিংটো সিমান এটা ইমান বেছি নেদেখাওঁ ধৰক নৰ্মেলি এনেকুৱা এটা দেখাম আৰু যে ইমান মাৰিলোঁ এনেকুৱা মেইন হ'ব কিলোমিটাৰ মাজে মাজে দেখুৱাই দিম এনেকৈ যে কিমান কিলোমিটাৰ এতিয়ালৈকে আছে কিমান কি গাইছ চ' সেয়াই আৰু আছে 100% চাৰ্জ যোৱাকালি তাৰমানে ইমান চলাইছিলোঁ 2 টাইম মাৰি আৰু বহুত দিনৰ মূৰত মানে প্ৰায় 15-20 দিনমানৰ মূৰত 20 দিন হোৱা নাই বাৰু 15 দিন পাৰ হৈছে তাৰে পিছত গৈ কালি মাৰিব পাৰিছোঁ মোটামুটি 2300মান মাৰিলোঁ নেকি বাপা বহুত দিন হৈ গৈছে মই 2000ৰ ওপৰত দেখাই নাই মানে 2000 মাৰবাক লাগিব 2 টাইম মাৰি কিনে হ'লেও 2000 মাৰিব পৰা নাছিলোঁ কালি কিবাকৈ মাৰা পাইছোঁ আকৌ সেই ৰাতিপুৱা যে বৰষুণ দিছিলে সোমবাৰে সেইটোৰ কাৰণে যে অলপমান চাগে অলপ হৈছে নহ'লে হয় এতিয়া সেইটো কৰিলোঁ আগতে জিৰ' হৈ গৈছে এইফালে 29,000 কাষ চাপি গৈছে আজি 29,000 কমপ্লিট হৈ যাব পাৰ হৈ যাব আৰু এইফালে দেখাই আছে 169 চ' এতিয়া 8:18 হৈছে কিমান সময় লাগে সেইটোও দেখা হ'ব এতিয়া মোবাইলটো আগতে ইয়াতে লগাই ল'ব লাগিব এই মোবাইলটো ইয়াতে লগাম যিহেতু এইটো ছিষ্টেম আছে এনেকুৱা খুলিব লাগিব আগতে এই হোল্ডাৰটো আপোনালোকে লগাই ল'ব সুবিধা হ'ব ইমানো সুবিধা নহয় ইয়াতে একচেপ্ট কৰে বা ইয়াতে একচেপ্ট কৰে মুঠতে হাতৰ পৰা যাওঁতো যাবই 2 এটা পাব ইয়াতে হ'লেও বা এনেকৈ যে হাততো লৈ থাকে মুঠতে যিমান স্পীড নহ'লেও স্পীডৰো মানে কৈ ন বাপৰো বাপ থাকে বুলি মানে হাতৰ পৰা যাবই 2 এটা ধৰক মানুহ এনেকৈ কি হৈছে চাওঁতে মিলাওঁতে হাতৰ পৰা গুচি যায় এই তেতিয়া পাই যায় আৰু বহুত ঘূৰাব লাগে এইটো বাপা ঐ ইমান মেলা আহিছে চাওকচোন আৰু টাইট কৰিব লাগিব এটাই কাম বঢ়িয়া হৈ গৈছে দাঙি এনেকৈ সমান কৰি থৈ দিছোঁ ফিটিং হৈ গ'ল চব ৰেডি হৈ গ'ল গাড়ী চাড়ী মুচি অ'কে ব'লক মই হেডফোন লৈ আহোঁ ৰুমৰ পৰা ৰাতি যি বৰষুণ দিছি বাপা ঐ পিছফালটো একবাৰ দেখা আপোনালোক এতিয়াই যাম কি বাহানা বনাই আছে সদায় মই যাম মই নোৱাৰিম এতিয়া সেইবিলাক সদায় নব কালি 7:30 যাম মই চ' এইবিলাকতো দেখাই দিছে কি হৈছে তাৰপিছত ঐ তক ৰ চব মাৰাৰ কাম এই এনেকুৱা গেলাই আছে এই গেলাত মানে কেনেকৈ কি কাম কৰিব কালি মানে এনেকেই গেলাই কাম কৰিছে এইবিলাক গোটেই ওখ আছিল কাটি কুটি ইফালে দি দিছে এনেকৈ বাকী সিফালে থৈছে ইফালে চাইডে মাটি বৰষুণৰ কাৰণে অলপ খহি আহিছে বেলেগ কথা নাই ইফালে ওপৰৰ পৰা খহাৰে ভয় সেইকাৰণে ইটো ৱালটো অলপ এনেকৈ 5 ইঞ্চি দি দিম বাকী ইটো চাইড আৰু 3 ইঞ্চি এনেকৈ ইটো চাইডে হ'লে এনেকৈ আৰু এইখিনি আজি কি কৰে কি নকৰে চাওঁ এইফালে 1 মাহৰ ভিতৰত এইখিনি ৰুমকেইটা ওলাব লাগে 2টা ৰুম মাজত অলপ মানে এনেকৈ হেৰি চিষ্টেম হ'ব সেইটো এটা ৰুম এইটো এটা ৰুম
মাজত সেনে অলপমান ষ্ট'ৰেজ টাইপ হ'ব এখিনি মানলৈকে ইউনিট ষ্ট'ৰেজ বাকচ বনাই দিম বঢ়িয়াকৈ তাৰমানে ইয়াৰ ৰুমৰ বাৰাণ্ডাত যিখিনি বস্তু আছে চব এইখিনি বস্তুত মানে চিজিল টিজিল কৰি কিনে থ'ব লাগিব চ' এয়া আছে প্লেন চ' এয়া কাম চলি আছে বৰষুণে গেলাই দিছে নহ'লেতো কথাই নাছিল বঢ়িয়া আছিল এতিয়া হৈ গ'ল দেখুৱা এতিয়া যাব লাগে মই এই কাটাটো ফিলাপে হৈ গ'ল ঠাণ্ডাৰ লাভে নহ'ল আমাৰো কাম পাৰ্কিং লাইট জ্বলিছে নেকি মোৰ পাৰ্কিং লাইট জ্বলি আছে মোৰ এতিয়া লাগি গৈছে এটা মজান ভাড়া মানে ধুনীয়া ভাড়া মন্দিৰ আৰু লাগিছে এটা মেছেজো দি দিছোঁ আছে অনুপম পথৰ কাষত আছে অনুপম পথ চৈতি যাব খানাপাৰা প্ৰথম ভাড়া এতিয়া টাইম হৈছে মোটামুটি 8:39 চ' 8:30 ওলাই আহিছিলোঁ বেটাৰ আছে 98 167 বেজ 1.8 চলালোঁ চব লগে কিমান দাউৰে কিমান আৰ্নিং হ'ল আৰু কিমান সময় লাগে এই তিনিটা বস্তু আজি চেক কৰিম ভাড়া আছে অলপমান আগত আজি একজাক বৰষুণ দি অলপ ইনকাম যেন ভাল হয় কম ভাড়া সম্পূৰ্ণ কৰিলোঁ কেকে হেণ্ডিক অপেন ইউনিভাৰ্চিটিৰ পৰা এতিয়া ৰেপিডত মানে আনিলোঁ আনি কিনে এতিয়া থলোঁ এতিয়া আকৌ এইটো কমপ্লিট কৰি দিওঁ বাৰু পালোঁ 158 যাত্ৰা ভাড়া মোটামুটি 10% খাইছে 10% মানে 8% খাইছে কাৰণ মোৰ ঘৰৰ পৰা নামি অহা মানে 2% গৈছিলে চ' এতিয়া আছে 90% এইটো ৰানিং চলি আছে বাৰু 92 টাইমো হৈছে 9টা 90% ৱাও বৰ্তমান 13 কিলোমিটাৰ চলিল আজিৰ দিনটোত কিমান কিলোমিটাৰ চলে ইয়াক আজি ভালকৈ পৰীক্ষা কৰিম আৰু আজি মাৰিম এক টাইমে প্ৰথম যেতিয়ালৈকে আপোনালোক ফুল নেদেখাওঁ শান্তি নহ'ব মোৰ মানে পূৰা শেষ কৰিহে ঘৰত যাম তাৰপিছত ঘৰত চাৰ্জ দিম আকৌ আহি মাৰিম সেইটো পিছৰ কথা মুঠতে আপোনালোক আজি দেখামেই চ' এতিয়া অপেক্ষা এনেকৈ ৰেপিডতো উবেৰতো অন কৰি থৈছোঁ তো আহি পিছতো বেয়া জেগাতে কিন্তু কি কৰিব উপায়তো নাই ভাড়া লাগে যিহেতু পইচা লাগে যিহেতু বস্তু কৰবাই লাগিব যাবাই লাগিব মই এটা চাব লাগে ৰাস্তা যেন অলপ আৰু চাৰা বিচাৰিব পাৰোঁ এনেকৈ অলপ ছায়াত অলপ পঠাই দিওঁ তলত ধুনীয়াকৈ গাড়ী অহা যোৱা কৰিব এতিয়া আৰু এতিয়া মই কৰোঁ অপেক্ষা আৰাম বাজি যা আৰু এটা কথা মই ন'টিছ কৰি আছিলোঁ গাড়ীখন তাৰমানে অলপ ভাৰী টাইপ লাগি আছে হয়তো চাকাত পাম চাম কম আছে নে কি বা নাজানো সন্দেহ লাগিব আছে ঠিকেতো আছে পিছতো আগৰটো কম থকা যেন লাগে এবাৰ চেক কৰি চাব লাগিব যিহেতু মালটো আছে মোৰ ইয়াতে দেখাই আছোঁ বিপদৰ বন্ধু বুলি কৈছিলোঁ যে গাইছ ইয়াত আছে মোৰ বিপদৰ বন্ধু সোমাই যা এইটো হ'ল বিপদৰ বন্ধু সোমাই ধৰিছোঁ লগতে পাৱাৰ বেংক আছে নো টেনশ্যন চাৰ্জাৰটো দিব লাগে চব ব্যৱস্থা আছে চহি থাকিব গাড়ীতে এনেকৈ সদায় ৰাখিম ইয়াক আপোনালোকৰ ৰাখছে নে ৰাখা নাই কমেণ্ট চমেণ্ট কৰি কিনে ক'ব বেছি দাম নহয় আৰু এনেকৈ EMI চিষ্টেমতো যদি লৈ ল'ব পাৰে আৰু সেইটো সুবিধা হৈছে গোটেই বস্তুটো লগত ৰাখিব মানে গাইছ এটা ভাড়া লাগিছে কিন্তু কথাটো হ'ল মস্ত দূৰত খাব যাব লাগিব দূৰত যাবও দূৰত মানে আছে তেওঁ পাতৰকুচিৰ ভিতৰত ক'ত বা এইটো ফ্ৰান্স গাৰ্ডেন এইফালে নেকি কি বা মুঠতে দেখাই আছে 2 কিলোমিটাৰ 6 মিনিট লাগিব 7 মিনিট লাগিব আৰু এই কইনা ধৰা ৰাস্তাটো যাব লাগিব তেনেকৈ এটা ৰাস্তা আছে যে হস্পিটেলৰ কাষত যাব আকৌ চেনি গুঠি না ক'ৰবাত দেখাল মোক ভালকৈ নাচালোঁ তাকে ভাবিছোঁ কি কৰোঁ কি নকৰোঁ তাহলে চিন্তা কৰোঁ
মস্ত লম্বা লম্বা ভাড়া মাৰিলে কি হয় বেটাৰী বহুত গুচি যায় আৰ্মি কিন্তু ইমান এটা নহয় আছোও বেয়া জেগাত মানে খানাপাৰাটো জেগা জানেই মই কৈয়ে থাকোঁ খানাপাৰা এটা কি জেগা আৰু যাওঁ দিয়ক নহ'লে উপায় নাই আৰু মাৰি দিওঁ ভাড়াটো মেছেজ এটা কৰি দিওঁ নহ'লে কেঞ্চেল মাৰি দিব আধাতে কৰবা এনেই বেকাৰ যোৱা হ'ব মাৰি দিওঁ আৰু লম্বা ভাড়াই তাৰপিছত মাৰিম আৰু ছুটি এই কিন্তু ৰ'দ ওলাই গৈছে বা মানবা লাগব আৰু যেতিয়াও ৰ'দ দিছে বৰষুণো সেই হিচাপতে দিব কাৰণ গৰম দিলে জানে বৰষুণো দিয়ে এই না ক্ৰচিঙত ৰখোঁ আৰু এইফালে যাম কি ভয়ানক লেভেলত পানী এয়া হ'ল পাঞ্জাবাৰীৰ দৃশ্য অৰুণোদয় পথ মানে এনেকৈ বাঘৰবাৰীৰ ভিতৰেদি নহ'লে এইফালেদি যদি আহে কোনফালে বা আহে এইটো চিটি চাই বাবাৰ ৰাস্তাটো এইফালে এই কিবা ইনষ্টিটিউট আছিল না ৰহমান ইনষ্টিটিউট এনেকৈ মাজত আহি গৈছোঁ মই ভাড়া এটা লাগছি আছে না নাই ইমান দূৰ বেগা আহিছোঁ এতিয়া যদি ভাড়াটো নাথাকে সৰ্বনাশ কিবাকৈ পাকা দেখা পাইছোঁ কাষ্টমাৰ আহিছে নেকি এইটো কিবা হয় নাচনাৰ টাইম বেছি 12:09 চাৰ্জ আছে 56% 61 চলালোঁ আৰু 95 ৰেঞ্জ মানে হোটেলত ভাত খাই ল'লোঁ মই মস্ত ভোক লাগিছিল আজি ৰাতিপুৱা তাৰমানে অকল ব্ৰেড খাই আহিছোঁ এনে ব্ৰেড খোৱাৰ কাৰণে অৱস্থা বেয়া পানী খাই কিমান চলিম মাৰি ল'লোঁ ভাত এতিয়া ঝেমেলা চেচ আৰু এটা আজি তাৰমানে আজি বুলি নহয় কথাটো মানে এইটো এটা ছিষ্টেমেই আৰু আপোনালোক ছিষ্টেমটো কৈ দি আছোঁ এইটো কি ছিষ্টেমত চলে এতিয়া ধৰক ময়ে কথা কৈ আছোঁ আগতে মোৰে দেখাই দিওঁ ইয়াতে 0 আজি মানে ৰাতিপুৱা সেই 8:30 পৰা এতিয়ালৈকে ইয়াত 0 আৰু ৰেপিডত মাৰিলোঁ 741 এতিয়া কেইটা ট্ৰিপ চাব 6টা ট্ৰিপ চ' মানে আজি ইমানে লম্বা ভাড়া পাইছোঁ মানে কণ্টিনিউ লম্বা ভাড়াই মাৰি আছোঁ মাথা বেয়া আহিছে তাৰপিছত লাষ্টত গৈ কিনে কি কৰিলোঁ উপায় নাপায় মই মানে একচেপ্টে কৰা নাই নহ'লে মাথা খাই দিছোঁ এইটো এটা এলগৰিডম হয় মই তাকে ক'ব খুজি আছোঁ আপোনালোকক যে এইটো এটা এলগৰিডম হয় যদি লম্বা ভাড়া লাগে তেতিয়াহ'লে লম্বা ভাড়াই লাগি থাকিব শ্বৰ্ট ভাড়া লাগিলে শ্বৰ্ট ভাড়াই লাগি থাকিব তো মানে এটা ছিষ্টেমত চলে আৰু এইটো তো সেইকাৰণে যদি লম্বা ভাড়া যোনে মাৰিব বিচাৰে তেওঁলোকে হয়তো এনেকৈ যদি এটা একচেপ্ট কৰে নেক্সট একচেপ্ট কৰে তেতিয়া প্ৰায় চাব এইটো ন'টিচ কৰিব লম্বা ভাড়া লাগি থাকিব আৰু যোনে শ্বৰ্ট মাৰি থাকে ধৰক তেওঁলোকৰ প্ৰায় শ্বৰ্টে লাগি থাকিব যদি এটা লম্বা ভাড়া একচেপ্ট নকৰে তাৰপিছত আকৌ শ্বৰ্ট এনেকৈ মাৰি থাকিব পাৰিব ছিষ্টেম এটা এইটো চ' মোৰ সেনেকৈ হৈ আছিলে এতিয়া অলপ ছিষ্টেম মানে এলগৰিদম চেঞ্জ কৰি দিছোঁ মই লাষ্টত এটা লৈ আহিলে সৰু ভাড়া বাকী চব ডাঙৰ মানে লম্বা আৰু চ' এতিয়ালৈকে 741 আৰ্নিং কৰিলোঁ তাকো কিলোমিটাৰ কিমানত চাওক 61 এতিয়া মোটামুটি 1000 টকামান হ'বই লাগিছিল মোৰ 1000 টকা প্ৰায় পাৰে হ'ব লাগিছিল মানে নহ'লে মিনিমাম 1000 টকা এটা হ'ব লাগিছিল 741 মানে মোটামুটি 260 টকামান মোৰ লোকচান আছে তাত আৰু টাইমটো যদি চাওঁ মোটামুটি 4 ঘণ্টা হয়ে আৰু খেদি থাকে নাই ইয়াতে অলপ ৰখাটো দিগদাৰে এই কোনোবা কিবা অহা যোৱা হৈ আছে ন আৰু এইটো ৰাস্তাত এনেও থাকিব নিদিয়ে আজিকালি আগতে দিয়া আছিলে সেই আৰু চবেই ভয়তে ওলাই দৌৰি আছে আৰু মই এতিয়া ভয়তে ওলাই দৌৰিব লাগিব নহ'লে মোৰ কাটা খাম আহিছি এই খেদা মাৰি আহিছোঁ পুৰা একদম ওলাই যাওঁ ৰ'ব আগতে আইন খাব ইচ্ছা নাই একফালৰ পৰা কাটব এতিয়া ফটো মাৰা আৰম্ভ হৈছে এয়া আৰম্ভ হৈছে যাম এইফালে মাৰিল ফটো এইবিলাক গোটেই মাৰিব চব মাৰিব গাড়ী ৰখাই ধৰিছে আজি গেল কাৰোবাৰ 2 টকা এটা ভৰি মৰলেও বাকী সেই আৰু ছিষ্টেমটো এইটো বাখাই আছোঁ বৰ্তমান ডিফেণ্ডাৰ ৱাও মস্ত দাম লাগিছে এইফালে
তেতিয়াহ'লে মই ইফালে খেদাই দিওঁ অলপ জামটো ভাঙি যাওক তেতিয়ালৈকে মানে গুৱাহাটীত এটাই বস্তু আমনি লগা আছে সেইটো হ'ল যাম এতিয়া মই ইয়াতে থ'ব পৰা যাব না এইটো গেটটো খুলিছি তাৰমানে আগতে খোলা নাছিল এতিয়া খুলি দিলাক যিহেতু আৰু ইয়াতে সম্ভাই থ'ব লাগিল আৰু চব বহি আছে ভাড়া চাড়া নাই যাই থৈ গাইছ সিয়ে মানে ধৰি আছে আজি মোক মানে কি ক'ম আকৌ যাই থৈ এটা লাম্বাই লাগিছে এইটো যাব আকৌ হেংৰাবাৰী না ক'ৰবাত দেখাল মানে বাৰু এইটো হ'লেও এটলিষ্ট নিজৰ ওপৰে ওপৰে যাব পাৰিম চাগে কি হয় মেছেজ এটা কৰি থৈছোঁ পাৰ্থদ্বীপ আহৈ নাম্বাৰটোৱে লৈ থৈ দিওঁ বাৰু টিকটটো কৰি থৈ দিওঁ বন্ধ মেছেজত দি দিছে ৱেটিঙত পিক আপ কামিং বুলি দিওঁ উপায় নাই মানে আজি গণ্ডগোল হৈ আছে মোৰ অলপ এলগৰিডমৰ চবতে এলগৰিডম আছে অকল ছ'চিয়েল মিডিয়াতে নহয় অনলাইনত যিবিলাক বস্তু আছে চব এলগৰিডমে হয় এটা এতিয়া আছে মোৰ 95 ৰেঞ্জ দেখাই আছে বাকী 56 আছে বেটাৰী চাওঁ বাৰু কিমান সময়লৈকে দৌৰে 12:25 হ'লে 4:00-5:00 ভিতৰলৈকে হৈ যাব লাগে বেটাৰী অলমষ্ট শেষ হ'ব হৈছে গাইজ 4:30 বাজিল লাষ্ট ভাড়া এটা লাগিছে এইটো মাৰোঁ আৰু সমাপ্ত কৰোঁ ফাইনেলি আহি গ'ল এইটো সময় এতিয়া আপোনালোকক দেখাব লাগে মানে একচুৱেলকৈ যোনটো এতিয়া বেকআপ পাই আছোঁ মই সেইটো দেখাই আছোঁ দেখাম নেকি গাইজ ভাড়াটো দেখাই ৰ'ব পালোঁ 73 লাষ্ট ভাড়াটো মাৰি দি অফলাইন মানে ভাবিছোঁ আমাৰ কৃষ্ণনগৰ হ'লে এইটো শ্মশান চক আগত শ্মশান চক আছে এইফালে কৃষ্ণনগৰ যাব যি আছে চ' এতিয়া টাইম হৈছে মোটামুটি 5:03 ৰাতিপুৱা ওলাইছিলোঁ 7:30 এতিয়ালৈ 5 ঘণ্টা মাৰিবলৈ 3 ঘণ্টা 8.5 ঘণ্টা হ'ল এতিয়ালৈকে মোৰ 5:03 8.5 ঘণ্টা হৈছে এতিয়ালৈকে তাৰে মাজে ভাত চাত খাৱা যি আছে চব আছে চ' ইয়াত মাৰিলোঁ 1631 টকা আৰু ইয়াত মাৰিছোঁ 186 1631 আৰু 186 টোটেল মাৰিলোঁ 1817 টকা 8.5 ঘণ্টা এইটোতো হ'ল বাৰু মানে প্ৰথম চেপ্টাৰটো কমপ্লিট এতিয়া হ'ব 2 নম্বৰ চেপ্টাৰ কিন্তু সেইটো আৰু নেদেখাওঁ সেইটো মোৰ কাৰণে আৰু মানে সেইটো ইনকামৰ কাৰণে এতিয়া আপোনালোকক দেখাই আছোঁ ফাইনেল ৰিজাল্ট এতিয়া মোৰ অৰ্ডাৰ আছে 14% এতিয়া ঘৰলৈকে মোটামুটি 3% গৈ পাব লাগে মোটামুটি 11% মানত গৈ পাব লাগে ঘৰ তাৰে আগতো হৈ যাব পাৰে মুঠতে 11% মিনিমাম ধৰিছোঁ তো 114 কিলোমিটাৰ এতিয়ালৈকে মই চলালোঁ গোটেই দিনটোত 8.5 ঘণ্টা লাগিলে শেষ কৰোঁতে তাৰপিছত এতিয়া ৰেঞ্জ মোটামুটি দেখাই আছে 23 কিলোমিটাৰ চ' 5.5 ঘণ্টাত কমপ্লিট কৰিছোঁ আৰু 114 কিলোমিটাৰ মানে মই চলাইছোঁ ইক' মোডত তো ইক' মোডত যদি ধৰক এনেকৈ চলায় তেতিয়াহ'লে তাৰমানে পাব 120 কিলোমিটাৰ মেক্সিমাম পাব যদি 10%লৈকে চায় আৰু যদি নৰ্মেলি 15% ৰাখে তেতিয়াহ'লে মোটামুটি এইখিনি থাকিব আৰু কেতিয়াবা ইফাল সিফাল হৈ যায় কিন্তু মানে কি এভাৰেজ যদি চায় তেতিয়াহ'লে মোটামুটি 110-20 সেনেকৈ টাইপ থাকিব চ' কথাটো হ'ল সেইটো চ' এই হ'ল ডিফাৰেঞ্চ ইক'ৰ দেখালোঁ কালি দেখা পাব আপোনালোকে চিটিৰ চ' আৰ্নিঙো মোটামুটি সেইখিনিয়ে কৰা হ'ব তাতকৈ আৰু বেছি নোৱাৰে কালি চিটিৰ চাওঁ কালি চিটিত কিমান ইনকাম কৰা বাৰু এক টাইমে হ'ব 2 টাইম নহয় মুঠতে এক টাইমত সেইখিনি দেখাম আৰু বাকী এনেকৈ গাড়ী লগাই থৈছোঁ চাৰ্জত হৈ আছে মোটামুটি 50% মান হ'লে গুচি যাম তোমাৰ মুৰা